মনিষা, তুমি এটা কথা মন কৰিছানে? আমাৰ ৰুবুলৰো বিয়া পতাৰ সময় হৈ আহিছে আৰু। কথাটো হয় বাৰু, তুমি ঠিকেই ভাবিছা। ময়ো তোমাক কম বুলি ভাবিহে আছিলোঁ। তাৰো বিয়াখন পাতিব হৈছে আৰু। সি এতিয়া ভালদৰে চাকৰি এটা পালে যেতিয়া আৰু আমি সোনকালে তাৰ বিয়াখন পাতি দিব লাগে। তাকেহে আৰু আমাৰ ল'ৰা ছোৱালী বুলিবলৈ অকল সিয়ে, আগলৈ পিছলৈ আমাৰ কোনো নাই। গতিকে আৰু তাৰ বিয়াখনকে ভালদৰে পাতিব লাগিব আৰু। সেইটো হয় বাৰু, পিছে এতিয়া সি বা কি কয়। তাৰ আকৌ কোনোবা পচন্দ কৰি থোৱাই আছে নে কিয়ে নে আমি চায়ে দিব লাগে। এতিয়া আৰু সিহে জানিব। সেইটো হয় বাৰু, কিন্তু মই এটা কথা ভাবিছোঁ। গাঁৱত এজন মোৰ বন্ধু আছে, আমি ইউনিভাৰ্চিটিত একেলগে পঢ়িছিলোঁ। পিছে সি চাকৰি বাকৰি নকৰিলে বাৰু। গাঁৱতেই তাৰ ভাল খেতি পথাৰ আছে। তাৰো হেনো এজনী ছোৱালী। মই অৱশ্যে এবাৰ লগ পাইছিলোঁ, ছোৱালীজনী বহুত ভাল। মই ভাবিছোঁ সেই ছোৱালীজনীকে আমাৰ ঘৰলৈ বোৱাৰী কৰি আনো। কি? তুমি কেনেকৈ ভাবিব পাৰিলা সেইবোৰ কথা? আমি ইমান ধনী মানুহ, গতিকে সেই গাঁৱলীয়া ছোৱালীজনী আমাৰ ইয়াত আহি তাই কেনেকৈ তিষ্ঠিবহি? হ'ব, গাঁৱলীয়া ছোৱালী হ'ল বুলি আৰু কি তাই আমাৰ বোৱাৰী হ'ব নোৱাৰিব নেকি? চহৰবিলাকে কি কৰি আছে দেখিছোঁ নহয়। গাঁৱৰ পৰা অন্ততঃ ভাল বোৱাৰী এজনী আহিলে, ভাল সংস্কাৰ থকা বোৱাৰী এজনী পাম। আৰু পইচা পাতি সিহঁতৰ আমাৰ নিচিনাকৈ নাথাকিলেও হ'ব। মুঠতে আমি এঘৰ ভাল মানুহৰ পৰা ছোৱালী আনিব লাগে, যাৰ ভাল সংস্কাৰ আছে। নাই দেই, কোনো কাৰণতে নহ'ব। মোৰ ষ্টেটাছ আছে, গতিকে মই মোৰ ষ্টেটাছ মেইনটেইন কৰিহে বোৱাৰী আনিম। এনেই যি টি বোৱাৰী মই নানো। নহ'লে ছ'চাইটিত কি বুলি মুখ উলিয়াম। হ'ব দিয়া, তোমাৰ ছ'চাইটিৰ যিকেইগৰাকীয়ে বোৱাৰী আনিছে ল'ৰাহঁতলৈ বিয়া পাতি দেখিছোঁ আৰু। শহুৱেকক চাবলৈকে সময় নাই, আনকি মাত এষাৰ দিবলৈও সময় নাই, লগত নাথাকেই। গতিকে মই ভাবিছোঁ, যদি আমাৰ ল'ৰাই পচন্দ কৰে, তেতিয়াহ'লে সেই ছোৱালীজনীকে মই মোৰ বোৱাৰী কৰি আনিম। মই সেই ছোৱালীজনী কেতিয়াও বোৱাৰী বুলি আদৰি ল'ব নোৱাৰোঁ। আৰু মোৰ বিশ্বাস আছে, ৰুবুলে কেতিয়াও সেই ছোৱালীজনী পচন্দ নকৰে, আৰু মই সেইটো হ'বলৈ নিদিওঁ। মা দেউতা, তোমালোক বাবে ইয়াতে বহি আছা? বাবা তই আহিলি? আহিলোঁ। আজি অলপ সোনকালে আহিলোঁ। কাম নাছিলে আৰু, সেইটো কাৰণে বোলো আধা ঘণ্টামান আগতেই ওলাই দিওঁ আৰু। ভালেই কৰিলি বাৰু দে। পিছে মাৰ কি হ'ল? একেবাৰে মুখ চুখ ফুলাই বহি আছে যে খঙৰ মূদত, মাত এষাৰো দিয়া নাই। মাৰৰ খং উঠিছে। মা, তোমাৰ কি হৈছে ক'বানে? দেউতাৰ লগত কিবা লাগিলা নেকি? তোৰ দেউতাৰকে সুধি ল কি হৈছে মোৰ। ৰাম, দেউতা তুমিয়ে কোৱাচোন মাৰ কি হ'ল? কিনো হ'ব আৰু, ৰ চব কম। পিছে তই মোক এটা কথা সঁচাকৈ কচোন। কি কথা দেউতা? আমাৰো এতিয়া বয়স হৈ আহিছে, গতিকে ভাবিছোঁ তোৰ বিয়াখন পাতোঁ। তই এতিয়া যিহেতু ভাল এটা অফিচাৰৰ চাকৰি কৰ, গতিকে তোৰ বিয়াখন সোনকালে পাতি দিওঁ ভাবিছোঁ। মোৰ বিয়া? কি হ'ল? তই একেবাৰে বৰ আচৰিত হৈ গ'লি যে, বিয়া চিয়া নেপাতো বুলি ভাবিছ নেকি? বিয়া পাতিব লাগিব বাৰু, কিন্তু ইমান সোনকালে ভবা নাই বাৰু। সেইবোৰ কথা এতিয়া একোৱে ভবা নাই। তই ভাবিব নালাগে, সেইবোৰ কথা ভাবিবলৈ আমি আছোঁ নহয়। কিন্তু তই ক যে তই কাৰোবাক ঠিক কৰি থৈছ নেকি? যদি থৈছ, তেতিয়াহ'লে আমি সেই ছোৱালীজনীৰ লগত কথা পাতিম, আৰু তাই ঘৰৰ মানুহৰ লগত। নাই, মই এতিয়ালৈকে সেইবোৰ একো ভবা নাই। মোৰ ফালৰ পৰা মই কাকো ঠিক কৰি থোৱা নাই। তেতিয়াহ'লে ঠিকেই আছে।
মই কৈছোঁ শুন, আমি তোৰ বাবে এজনী ছোৱালী চাইছোঁ। আমি মানে মই, মোৰ এজন বন্ধু আছে গাঁৱত, তেওঁ এজনী ছোৱালী আছে। অৱশ্যে ছোৱালীজনী কিমান ডাঙৰ বা কিমান পঢ়া শুনা কৰিলে মই এতিয়া ভালদৰে ক'ব নোৱাৰিম, কিন্তু ভাবিছোঁ কাইলৈ আমি গাঁৱলৈ যাম। তইও আমাৰ লগতে ওলাবি। ছোৱালীজনী যদি পচন্দ হয় তেতিয়াহ'লে সেই ছোৱালীজনীকে আমাৰ ঘৰলৈ তোৰ বাবে বিয়া পাতি আনিম। আৰু তোৰ মাৰৰ সেইটোতে আপত্তি, তোৰ মাৰে গাঁৱলীয়া ছোৱালী বিয়া নাপাতে, আমাৰ লগত একেই ষ্টেটাছ মিলাই ধনী মানুহৰ ছোৱালীহে বিয়া পাতে। তোৰ কিবা প্ৰব্লেম আছে নেকি? তই মোক খোলাখুলিকৈ ক। মোৰ ফালৰ পৰা বাৰু তেনেকুৱা একো প্ৰব্লেম নাই, খালি ছোৱালীজনী ভাল হ'ব লাগে, মোৰ মনেৰে মিলা হ'ব লাগে। বাকী চহৰীয়া নগৰীয়া ধনী দুখীয়া সেইবিলাক মোৰ কথা নাই। সেইয়া দেখিলা নহয়, মোৰ ল'ৰা কেনেকুৱা, মোৰ কথাত সন্মতি দিলে দেখিলা। গতিকে মই মোৰ বোৱাৰী পাই গ'লোঁ। কাইলৈ আমি গাঁৱলৈ ওলাম। আৰু তুমি যেন এই কথাটোত আপত্তি নকৰা, মই সেইটোৱে বিচাৰোঁ। নহ'ব, তহঁতি বাপেক পুতেৰে বিয়া পাতি থাক, মোৰ এই বিয়াত কোনো সন্মতি নাই। তহঁতি কেনেকৈ তাইক বিয়া পাতত মই চাম নহয়, বোৱাৰী হৈ আহক তেতিয়া গম পাব ৰ। আৰে দেউতা, এইবোৰ কি হৈছে? মায়ে দেখোন আপত্তিহে কৰিছে, গতিকে ইমান আপত্তিত তেনেকৈ বিয়া পতাটো ভাল নহ'ব দেই। হ'ব বাবা, তই মাৰৰ কথা চিন্তা কৰিব নালাগে। মাৰনো কি, বোৱাৰী অহাৰ পিছত যেতিয়া ভাল ব্যৱহাৰ পাব তেতিয়া এনেও সেইবোৰ চব পাহৰি যাব। বাৰু তুমি যি কৰা কৰা, আৰু পিছত যেতিয়া শাহু বোৱাৰী কাজিয়া লাগিব তেতিয়া তুমিয়ে ভাঙিবা। মই সেইবোৰৰ মাজত সোমাবলৈ নাই দেই, মই যাওঁ এতিয়া, মোৰ ভাগৰ লাগিছে। যা, মই এতিয়া তোৰ পৰা পাৰ্মিশ্যন পাই গ'লোঁ যেতিয়া আৰু মোৰ মাৰলৈ ভয় কৰি থাকিবলগীয়া কথা নাই। এতিয়া আৰু মই গাঁৱলৈহে যাম আৰু কাইলৈ মোৰ বোৱাৰী ঘৰলৈ। বন্ধুসকল দেখিছেই নহয় আৰু ইয়াক কি হ'বলৈ গৈ আছে। গতিকে আপোনালোকে আৰু ভিডিঅ'টো চাই যাব, তেতিয়া আমাৰ ঘৰৰ কাহিনীসমূহ দেখি থাকিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু মই বাৰু ভাল কৰিলোঁ নে বেয়া কৰিলোঁ আপোনালোকে জনাবচোন কমেণ্ট কৰি।